কি পুৱা ৰদালি দেখিলে তোমালৈ মই মনতেই পৰে। জেগাখিনি ইমান ভাল লাগিছে, ঘৰলৈ যাবই মন যোৱা নাই। কিন্তু ঘৰলৈতো নগলেও নহ'ব, ঘৰত যদি সময়মত গৈ নাপাওঁ মায়ে মোক পিঠি ফালিব। ইমান মনোমোহা পৰিৱেশ, মই যেন সদায় ইয়াতেই থাকিম আৰু মোৰ সপোনৰ ৰাজকুমাৰে আহি মোক ইয়াৰ পৰা লৈ যাবহি। হে, মই যে কি কথাবোৰ ভাবি আছো। ইয়াত এনেকৈ সপোন দেখি থাকোঁতে ঘৰত মায়ে মোক পিঠি ধুব। সোনকালে ঘৰলৈ যোৱাগৈ ভাল। ডাক্তৰ বাবু, গৰুজনী কি হৈছে বাৰু? গৰুজনী জ্বৰ উঠি আছিলে, মই এতিয়া মেডিচিন দিছো, ইনজেকশ্যনো মাৰিছো, ভাল হ'ব। মোক পানী অকণমান দিয়কচোন হাত ধুবলৈ। গায়ত্ৰী, তই শুনা নাই জানো? যাচোন পানী এটি আনগৈ ডক্তৰ ছাৰৰ কাৰণে। এইজনী দেখোন বৰ ধুনীয়া ছোৱালী। ডক্তৰ ছাৰ, অকণমান ৰ'ব, মই পানী আনি আছো। ডক্তৰ ছাৰ, এয়া পানী লওক। বাইদেউ, মই আহোঁ দিয়ক, গৰুজনী ভাল হ'ব দিয়ক, আপুনি চিন্তা নকৰিব। ডক্তৰ ছাৰ, আপুনি পইচাকেইটা নিনিলে দেখোন। শুনিছেনে ডক্তৰ ছাৰ? ধেত তেৰি, ডক্তৰজন গুচিয়ে গ'ল, পইচাকেইটাও দিব থাকিল। গায়ত্ৰী, ডক্তৰজন প্ৰমাণহঁতৰ ঘৰতে থাকে, তই পইচাকেইটা নি ডক্তৰজনক দি থৈ আহিবিগৈ, নহ'লে আকৌ এদিন মাতিলে নাহিব আৰু। হ'ব দিয়া মা, মই দি থৈ আহিমগৈ বাৰু। গায়ত্ৰী, অঞ্জলি শুই আছে, তাই শুই উঠিলে তই তাইক চাহ একাপ দিবিচোন। মই বৰমাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। বাহিঘৰ সাৰিলি জানো? এতিয়ালৈকে বাহিঘৰে সাৰা নাই, যা ঘৰটো আগে সাৰি ল'ব। হ'ব দিয়া মা, তুমি যোৱা, মই কৰিম। মই সোনকালে কামখিনি কৰি লওঁগৈ, তেতিয়াহে কালি যোৱা বাগিচাখনলৈ আজি আকৌ এবাৰ যাব পাৰিম। ভণ্টি, তই উঠিলি? মই তোৰ কাৰণে চাহ একাপ বনাই আনো। বা, মোৰ ব্ৰাছডালতে কলগেট অকণমান লগাই আনি দে না। তই ব্ৰাছডালত কলগেট অকণমানো লগাই ল'ব নোৱাৰনে? ছোৱালী মানুহ ইমান এলাহ হ'লে কেনেকৈ হ'ব? এই যা না বা, তই বৰ কথা কৈ থাক। ৰবি, তই যদি মোৰ নিজৰ বা হ'লি হয়, মই তোক এনেকৈ কাম পাচি নাথাকিলো হয়। তই এইখন ঘৰত থকালৈ এনেকৈ মা আৰু মোৰ কামবোৰ কৰি থাকিব লাগিব। হেল্ল' বাবা। দেউতা, কি কৰি আছা? আছো দে, কি কৰিম আৰু, এনেই আছো। দেউতা, মোৰ তোমাৰ লগত কথা এটা আছিলে। কি কথা বাবা, ক আকৌ। তোৰ কিবা অসুবিধা হৈছে নেকি গাঁৱত? নাই নাই দেউতা, মোৰ একো অসুবিধা হোৱা নাই। তুমি যে মোক বিয়া পতাৰ কথা কৈ থাকা, মোৰ ছোৱালী এজনী পচন্দ হৈছে। ক'ৰ ছোৱালী বাবা? এইখন গাঁৱৰে। গাঁৱৰ ছোৱালী মাৰাই পচন্দ কৰিব জানো? দেউতা, সেইকাৰণে মই মাক কথাটো নজনোৱাকৈ তোমাক আগেয়ে ফোন কৰিছো। তুমি মাক কথাটো জনাবাচোন। ঠিক আছে, মই বাৰু মাৰক ক'ম। দেউতা, মা মান্তি নহ'লে তুমি কিন্তু মাক বুজাবা। মই এই ছোৱালীজনীকে বিয়া পাতিম। হ'ব দে, মোৰ একো আপত্তি নাই, মাৰক মই বুজাবলৈ চেষ্টা কৰিম। হ'ব দিয়া দেউতা, এতিয়া ৰাখিছো। ভাস্কৰ, কি চিন্তা কৰি আছানো? দাদা, নাই একো চিন্তা কৰা, আহক। কিহে ডেকা ল'ৰা, ফোনত দেখোন কাৰোবাৰ লগত ছোৱালী কথা পাতি থকা শুনিলো। দেউতাৰ লগত পাতি আছিলো। দেউতাৰ লগত ছোৱালী কথা? দাদা, এইখন গাঁৱৰে মোৰ ছোৱালীজনী পচন্দ হৈছে। ঘৰত মোক বিয়া পতা কথা কৈয়ে থাকে। ছোৱালীজনী পচন্দ হোৱাৰ কাৰণে দেউতাক কথাটো জনাইছো। আমাৰ গাঁৱৰ ছোৱালী পচন্দ হৈছে? কাৰ ঘৰৰ ছোৱালীনো? কাৰ ঘৰৰ নাজানো, ছোৱালীজনীক মাকে গায়ত্ৰী বুলি মাতা শুনিছো। গায়ত্ৰী ভাল ছোৱালী দিয়া। দাদা, কাইলৈ মোৰ লগত ওলাবচোন, আমি সিহঁতৰ ঘৰৰ পৰা আহিমগৈ। তাৰমানে ছোৱালী চোৱা কাম আৰম্ভ হৈ গ'ল আৰু। দাদা, পচন্দ হৈছেই যেতিয়া ঘৰত গৈ সুধি আহোঁগৈ। ঠিকে আছে, হ'ব দিয়া। পিছে মই তোমাক বেলেগ এটা নিমন্ত্ৰণ দিবলৈহে আহিছিলো। কিহৰ নিমন্ত্ৰণ দাদা? তোমাক আজি আমাৰ ঘৰত ভাত খাবলৈ মাতিব আহিছো। হয় নেকি দাদা? মোক কোনোবাই ভাত খাব মাতিলে মই কিন্তু ভালেই পাওঁ দেই। ভাত বনাবলৈ খুব এলাহ লাগে। জানো মতা মানুহবোৰৰ ভাত বনাবলৈ এলাহেই লাগে। মোৰো বৰ এলাহ লাগে জানানে ভাত বনোৱা কামটো। পিছে তোমাৰ এতিয়া চিন্তা নাই, বিয়া পাতিব ওলাইছা যেতিয়া। দাদা, ছোৱালী মইহে পচন্দ কৰিছো, মোক বা ছোৱালীয়ে পচন্দ কৰে নে নকৰে? কিয় নকৰিব? তোমাৰ দৰে ডক্তৰ এজনক যদি কোনোবাই পচন্দ নকৰে আৰু ডক্তৰ হ'লেই হ'বনে? দেখিছেনে নাই চেহেৰাৰ গতি? আজিকালি পইচা পালে ছোৱালীবোৰক একো নালাগে যোৱা। চেহেৰা পাতি সিহঁতে নাচায়, খালি পইচাহে চায় আজিকালি। তেনেকুৱা হ'লেতো ভালেই হ'ব। দিয়া, তোমাৰ মনৰ আশাটো পূৰণ হওক। মই যাওঁ দিয়া, বজাৰ কৰিবলগীয়া আছে নহয়। তুমি খাচী মাংস খোৱা নে নোখোৱা? মই আকৌ খাচী মাংস আনিম বুলি ভাবিছো। খাওঁ দাদা, মই চব মাংসই খাওঁ। ঠিকে আছে দিয়া নহ'লে। দাদাজনে দেখোন ছোৱালীজনী ভালেই বুলি কৈছে। মই এই ছোৱালীজনীক বিয়া পাতাটো ফাইনেল। টিভিটো কি হ'ল আকৌ? সিগনেল নহা হ'ল যে? গায়ত্ৰী, গায়ত্ৰী। মাতটো দেখোন পৱনৰ নিচিনা পাইছো। গায়ত্ৰীয়ে তাৰমানে ডক্তৰ ছাৰক পইচাকেইটা নিদিলে, সেইকাৰণে পৱন আহিছে ঘৰলৈ খেদা মাৰি। আজি এক দি আছো। পৱন নেকি? আহা ভিতৰলৈ সোমাই আহা। ডক্তৰ ছাৰো আহিছে দেখোন, বহকচোন। ছাৰ, মই গায়ত্ৰীক পইচাকেইটা দিছিলো নহয় দিবলৈ, তাই আপোনাক নিদিলে নেকি পইচাকেইটা? ৰ'ব, এই কাজি মই দি আছো। নাই বৌ, ডক্তৰ ছাৰে আপোনালোকৰ ঘৰলৈ পইচা বিচাৰি অহা নাই, বেলেগ এটা বস্তুহে বিচাৰি আহিছে। হয় নেকি? মই আকৌ পইচাকেইটা বুলিয়ে ভাবিছিলো। বহকচোন বহক। ডক্তৰ ছাৰ, কি বস্তুনো বিচাৰি আহিলে আমাৰ ঘৰত? আপোনাক দিব পৰাকৈ আমাৰ ঘৰততো একোৱেই নাই। খুৰী,
আপুনি মোক আপুনি বুলি ক'ব নালাগে, তুমি বুলি ক'লেই হ'ব। খুৰী, মই আপোনাৰ ছোৱালীজনীক বিয়া পাতিব বিচাৰোঁ। কি সঁচাকে কৈছানে? খুৰী, মই সঁচাকৈ কৈছোঁ, তাইক মোৰ বহুত পচন্দ হৈছে। সিদিনাখন দেখোন ডক্টৰ ছাৰ আহোঁতে তাই শুইয়ে আছিল। ডক্টৰ ছাৰেতো তাইক দেখা নাছিল। কেনেবাকৈ ক'ৰবাত ৰাস্তাই পদূলিয়ে দেখিছে চাগে। এতিয়াও তাই শুইয়ে আছে। তাইক মই ধুমধামকৈ জগাই দিওঁগৈ। খুৰী, কি ভাবি আছেনো? বিয়া নিদিওঁ বুলি ভাবিছে নেকি আকৌ? নাই, বিয়া নিদিওঁ বুলি ভাবা নাই। তোমাৰ দৰে ডক্টৰ এজনলৈ বিয়া দিব পাৰিলে আমাৰ ভাগ্যহে। আমাৰ দৰে দুখীয়া মানুহৰ ঘৰত যে এনেকুৱা চাকৰি কৰা ল'ৰা এজন আহিব, আমি সপোনতো ভবা নাছিলোঁ। খুৰী, গায়ত্ৰীক মাত দিয়কচোন। তাইৰ লগত এবাৰ কথা পাতি চাওক, তাই বা আকৌ পচন্দ কৰে নে নকৰে। কি তাৰমানে গায়ত্ৰীকে চাবলৈ আহিছে? তেওঁ দেখোন মোৰ ছোৱালীজনী বুলি কৈছিলে। খুৰী, গায়ত্ৰী আপোনাৰ ছোৱালী নহয় নেকি? নহয়। হয়, কিন্তু আমি এতিয়া গায়ত্ৰীক বিয়া দিবলৈ বিচৰা নাই। কিয় খুৰী? গায়ত্ৰী জানো অঞ্জলিতকৈ ডাঙৰ নহয়? হয়, কিন্তু গায়ত্ৰী এতিয়াই বিয়া হ'বলৈ মন নাই। তাই কৈছে আমাক অঞ্জলিহে বিয়া হ'বলৈ মন আছে। কিন্তু ডক্টৰ ছাৰেতো গায়ত্ৰীকহে পচন্দ কৰিছে। বেয়া নাপাবা, আমি গায়ত্ৰীক এতিয়াই বিয়া নিদিওঁ। বেয়া নাপাবা ডক্টৰ বাবু, আমি যে এতিয়াই গায়ত্ৰীক বিয়া নিদিওঁ। বিয়া দিলে অঞ্জলিকহে দিম। অঞ্জলিকনো কিহত বেয়া দেখিলা? অঞ্জলিৰ ৰূপতে নাই নে গুণতে নাই? নাই খুৰী, সেইটো কথা নহয়। মোৰ গায়ত্ৰীকহে পচন্দ হৈছে, অঞ্জলিক নহয়। ৰ'বাচোন, তুমি অঞ্জলিক এবাৰ চোৱাচোন। কিজানি অঞ্জলিকে পচন্দ হয়। মই তাইক মাতি আনোগৈ ৰ'বা। নাই খুৰী, নেলাগে। মই গায়ত্ৰীকহে পচন্দ কৰিছোঁ, অঞ্জলিক নহয়। হ'ব দিয়ক তেনেহ'লে, আমি এতিয়া উঠোঁ। গায়ত্ৰীক বিয়া নিদিয়ে যেতিয়াও। ডক্টৰ ছাৰে আকৌ গায়ত্ৰীকহে পচন্দ কৰিছিল। ব'লক দাদা, আমি যাওঁ। ৰখাচোন ডক্টৰ বাবু, মোৰ ছোৱালীজনীকনো কি বেয়া দেখিলা? ডক্টৰ বাবু, এইবোৰ চব গায়ত্ৰীজনীৰ কাৰণে হৈছে। সিদিনাখন যদি তাই ডক্টৰক দেখা নিদিলে হয়, আজি ডক্টৰে তাইক পচন্দ নকৰিলে হয়, মোৰ ছোৱালীজনীকে পচন্দ কৰিলে হয়। মাইক বাপেক মৰি গ'ল, মোৰ ওপৰত এই জাবৰবোৰ গোটাই থৈ গ'ল। ডক্টৰ ছাৰ আহিছিল দেখোন আমাৰ ঘৰত। সিদিনাখনতো মই পইচাটো দিছিলোঁৱেই, কিয় বা আহিছে? গায়ত্ৰী, ক'ৰবালৈ গৈছিলা নেকি তুমি? পৱন খুৰা, আমাৰ যে গাঁও সেই বাগিচাখন, মই সেই বাগিচাখনৰ পৰা আহিলোগৈ। তুমি তালৈ গৈ থকা নেকি? ডক্টৰ ছাৰ, মই তালৈ প্ৰায় গৈ থাকোঁ। বাগিচাখন ইমান ভাল লাগে। গায়ত্ৰী, তুমি কাইলৈ বাগিচাখনলৈ আকৌ এবাৰ যাব পাৰিবা নেকি? কিয় খুৰা? মইতো তালৈ প্ৰায় গৈ থাকোঁ। মায়ে যদি কাইলৈ কিবা কাম উলিয়াই দিয়ে, তেতিয়া যাব নোৱাৰিম। মই ঘৰৰ কাম নাথাকিলেহে তালৈ যাওঁ। যিমান কাম থাকিলেও তুমি কাইলৈ প্ৰায় 11টামান বজাত এবাৰ তালৈ যাব পাৰিবানে? গায়ত্ৰী, তোমাৰ লগত ডাঙৰ কথা এটা আছে। ঠিক আছে খুৰা, মই বাৰু চেষ্টা কৰিম। তুমি যে তালৈ যাবা, তোমাৰ মাৰাক কিন্তু একদম নকবা। কিয় খুৰা? মায়ে গম পালে কি হ'বনো? মই আজিহে গম পাইছোঁ, তোমাৰ মাৰাই তোমাক সতিনীৰ ছোৱালী হিচাপেই ভাবে। আগতে ভাবিছিলোঁ তোমাক তোমাৰ মাৰাই বহুত মৰম কৰে, কিন্তু আজিহে গম পালোঁ তোমাক যে তেওঁ কোনোদিনাখনে নিজৰ ছোৱালী বুলি ভাবিবই নোৱাৰিলে। খুৰা, মনে মনে কওক। মায়ে শুনিলে মহাভাৰত ৰামায়ণ সৃষ্টি কৰি দিব। যোৱা, তুমি ঘৰলৈ যোৱা। আমি গৈ থাকোঁ। কাইলৈ আহিবা কিন্তু, আমি ৰৈ থাকিম। কাইলৈ বাৰু মোক কিয় বাগিচালৈ মাতিলে? কথাটো শুনিও নক'লে দেখোন। ঘৰলৈ বা কিয় আহিছিল? মই সোনকালে কামখিনি কৰি আজৰি হৈ লওঁ। ডক্টৰ ছাৰ আৰু পৱন খুৰাই 11টা বজাত মাতিছিল নহয় বাগিচালৈ আজি। কি বা কথা কয়, মনটো উগুল ধুগুল লাগি আছে কথাষাৰ শুনাৰ পৰাই। গায়ত্ৰী, দমকলৰ পাৰতে কাপোৰ অলপ থৈ আহিছোঁ, ধুই দিবি। মা, আজি থাকক দিয়া, কাইলৈ ধুই দিম কাপোৰখিনি। আজি কি কৰি থাকিবি? আজিয়ে ধুই দে। মোৰ ডিঙিত কি কলগছ সোপা লগাই থৈ গ'ল নহয়। মাক বাপেক মৰি গ'ল, মোৰ ডিঙিত লগাই থৈ গ'ল এইজনীক। তাইৰ কাৰণে মোৰ ছোৱালীজনীকো ভাল ল'ৰা এটাই চাবলৈ আহিব নোৱাৰা হ'ল। আহিলে তাইকহে পচন্দ কৰেহি। মায়ে এইবোৰ কি কথা কৈ থৈ গৈছে? কাক চাবলৈ আহিছিল ন? মই দেখোন একো গমেই পোৱা নাই। মা খং উঠি আছে, কাপোৰ নোধোৱাকৈ আজি যাবই নোৱাৰিম। কাপোৰখিনিকে সোনকালে ধুই লওঁগৈ। গায়ত্ৰী, আহিলা? খুৰা, কি কথাতনো মাতিছিলে? কথাবোৰ তোমাক ডক্টৰ ছাৰে ক'ব। মাথো মই তোমালোক দুয়োটাকে লগ কৰি দিবলৈহে আহিছিলোঁ। এতিয়া মই গৈ থাকোঁ, তোমালোক দুয়োটাই কথা পাতা। ভাস্কৰ, মই গৈ থাকোঁ, তোমালোকে কথা পাতা। দাদা, আপুনিও থাকিব পাৰিলে হয়, একো নহয়। নালাগে দিয়া, মোৰ বেলেগ এফালে যাবলগীয়া আছে। মই সোনকালে যাওঁ। যাওক নহ'লে। ডক্টৰ ছাৰ, কি কথানো? তুমি মোক ছাৰ বুলি ক'ব নালাগে দিয়া। তুমি মোক ছাৰ কৰি থাকিলে মই তোমাক কথাবোৰ কোৱাই নহ'ব। কালি পৱন আৰু মই তোমালোকৰ ঘৰত তোমাক চাবলৈ গৈছিলোঁ। তোমাৰ মায়েতো তোমাক বিয়া দিয়া কথাই নকয় দেখোন। তোমাৰ ভণ্টিকহে মোলৈ বিয়া দিবলৈ বিচাৰিলে। আমি যেতিয়া তোমাৰ কথা কৈছোঁ, মায়ে কোনো কাৰণত মানিয়ে নলয়। মায়ে কৈছে যে তোমাক হেনো এতিয়াই বিয়া নিদিয়ে, আৰু তোমাৰো হেনো এতিয়াই বিয়া হ'বলৈ মন নাই। বিয়া হ'বলৈ মোৰ মন আছে নাই, সেই কথাবোৰ মই মাহঁতক ক'বই নোৱাৰোঁ। মাহঁতে মোৰ কোনো মতামতেই নলয়। মোক যদি ঘৰত কোনোবাই চাবলৈ আহে, আগে মায়ে ভণ্টিকহে দেখায়। আৰু ভণ্টিক যেতিয়া আগে মায়ে আহি দেখায়হি, তেতিয়া মানুহে মায়ে মতলববোৰ বুজিয়ে পায়। এনেকৈ মায়ে ল'ৰা আহিলে মোৰ বিয়া হ'বলৈ মন নাই বুলি মোৰ কথাকে কয়। মই কথাবোৰ গম পাইছোঁ। পৱন দাই মোক গোটেইবোৰ কথা বুজাই কৈছে। সেইজনী হেনো তোমাৰ নিজৰ মা নহয়। খুৰাই ঠিকেই কৈছে। মই সৰু থাকোঁতেই মোৰ মা ঢুকালে। দেউতাই এইজনী মাক বিয়া পাতিলে। ভণ্টি 5 বছৰমান হওঁতে দেউতাও ঢুকাই থাকিলে। দেউতা থকালৈকে মায়ে মোক ঠিকেই মৰম কৰি আছিল। যেতিয়াৰ পৰা দেউতা নোহোৱা হ'ল, তেতিয়াৰ পৰা মোক সতিনীৰ ছোৱালী হিচাপে সদায় মাহীমাকৰ অত্যাচাৰেই কৰি আহে।
মই বাৰু কথাবোৰ গম পাইছোঁ। এতিয়া আচল কথাটো শুনা, মই তোমাক বিয়া পাতিব বিচাৰোঁ। আৰু মই এতিয়া যিটো গম পালোঁ, তোমাৰ মাৰাই তোমাক মোলৈ বিয়া নিদিয়ে, যেনে তেনে হ'লেও নিজৰ জীয়েকক দিবলৈহে চেষ্টা কৰিছে। গতিকে শুনা গায়ত্ৰী, মই তোমাক পলুৱাই লৈ যাম, তুমি মোৰ লগত যাবানে? কি কিন্তু? মোৰ মায়ে যেনেকৈ মোক ঘৰত বেয়া পায় মা দেউতা নাই বুলি, আপোনাৰ ঘৰতো যদি আপোনাৰ মা দেউতাই মোক বেয়া পায়, মোৰ নিজৰ মা দেউতা নাই, দুখীয়া ঘৰৰ ছোৱালী, মোৰ নিজৰ মা দেউতা নাই, মই গাঁৱৰ ছোৱালী, দুখীয়া ঘৰৰ ছোৱালী, এই বিভিন্ন প্ৰশ্নবোৰ যদি কৰে তেতিয়া মোৰ কি হ'ব? নাই নাই, তুমি এইবোৰক লৈ চিন্তা নকৰিবা। দেউতাইতো এইবোৰ প্ৰশ্ন কেতিয়াও নকৰে। মায়ে অলপ চলপ কৰিব পাৰে, কিন্তু সেইখিনি আমি মেনেজ কৰি ল'ম। ঠিক আছে, আপোনাৰ যদি একো আপত্তি নাই তেনেহ'লে মোৰো কোনো আপত্তি নাই। শুনা গায়ত্ৰী, আজি সন্ধিয়া 7 মান বজাত তুমি ওলাই আহিবা, আমি ৰাতিয়ে গুচি যামগৈ। ঠিক আছে বাৰু। বাবা, তই ইমান ৰাতিপুৱাই পালিহি যে? আৰু এই ছোৱালীজনী? মা, মই ৰাতিয়ে আহিলোঁ, আৰু মই যে তোমালোকক ফোনত কৈছিলোঁ মোৰ ছোৱালী এজনী পচন্দ হৈছে বুলি, এই ছোৱালীজনীয়ে। বাবা, আমিতো তোক বিয়া পাতিবলৈ মানা কৰা নাছিলোঁ, কিন্তু তই ছোৱালীজনীক এনেকৈ মনে মনে লৈ আহিলি যে? অ বাবা, তই আমাৰ এটাই ল'ৰা, তইনো কিয় ছোৱালীজনী মনে মনে লৈ আহিব লাগে? আমিতো বিয়া পাতি আনিলোঁ হয়। মা, এইবোৰ বহুত কথা, মই তোমালোকক লাহে ধীৰে সকলোবোৰ বুজাই ক'ম ৰ'বা। তাৰমানে আমি গাঁৱৰ ছোৱালী বিয়া পাতিবলৈ নিদিম বুলি তই ভয় কৰিলি নেকি? নহয় মা, তেনেকুৱা কোনো কথা নহয়। মই তোমালোকক সকলোবোৰ কথা বুজাই ক'ম বুলি কৈছোঁ নহয়, ক'ম ৰ'বা। বোৱাৰী, আহা ভিতৰলৈকে আহা।